আজি ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আমি পুৰি খাম। সেইকাৰণে আটা মাৰি আছোঁ মই এতিয়া। আৰু আটাটো সদায় কুমলীয়া গৰম পানী দি মাৰিলে ৰুটিটো ঢিলা হয় আৰু বেলিবলৈ ভাল হয়, গোল গোল ধুনীয়াকৈ হয়। আৰু এতিয়া পূৰা মাৰি আছোঁ মই, ধুনীয়াকৈ মাৰি ল'ম। তাৰপিছতে লাডু কৰি আপোনাৰ বেলিম আৰু আটাটো পুৰি খাম আজি। এই আটাটো মাৰা হ'ল, এতিয়া এই সৰু সৰু লাডু কৰি আছোঁ মই আটাটো। তাৰপিছতে বেলি ফালে পুৰি বনাম আৰু। এতিয়া আটাটো এই গোল গোলকৈ ধুনীয়াকৈ লাডু বনাই লওঁ। এতিয়া মই লাডু বনাই আছোঁ। এতিয়া মই আটাৰ লাডুকেইটা বেলি আছোঁ পুৰি বনাবৰ কাৰণে। এই বেলা হ'বই আৰু মোৰ ধুনীয়াকৈ বেলি আছোঁ গোল গোলকৈ পুৰি বনাবৰ কাৰণে। মই লাডুকেইটা এটা এটাকৈ বেলি আছোঁ ধুনীয়াকৈ গোল গোলকৈ। এই বেলি আছোঁ মই আৰু গোল গোলকৈ ধুনীয়াকৈ বেলিছোঁ। এতিয়া পুৰিটো ধুনীয়া হ'ব গোল গোলকৈ। এই প্ৰায় হৈছে মোৰ বেলা। এতিয়া মই তেলটো গৰম দি আছোঁ পুৰি বনাবৰ কাৰণে। তেলটো প্ৰায় গৰম হৈছে আৰু ৰিফাইন তেল। গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এই পুৰি বনাম। এই তেল গৰম হৈছে, এতিয়া মই পুৰিটো দিওঁ আৰু। এতিয়া মই পুৰি আছোঁ। এয়া পুৰিটো মই পুৰি পেলাই নমাই আছোঁ। এইয়া